গুড মৰ্নিং এভৰিৱান। আশা কৰোঁ সকলো কুশলে আছে। পুনৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোলৈ স্বাগতম। আজি এটা ভিডিঅ' দেখুৱাম, অন্য দিনতকৈ অন্যতম ভিডিঅ'টো। যিহেতু বহুতে মোক সুধি থাকে পোৱালি কেনেকৈ ব্ৰুডিং কৰিব লাগে, কেনেকৈ ৰাখিব লাগে পোৱালিখিনি সৰুৰ পৰা একদম বিক্ৰী হোৱালৈকে। আজি মই তাকে দেখুৱাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ পোৱালি ব্ৰুডিং কৰাৰ পৰা ডাঙৰ হোৱালৈকে মই ভিডিঅ'বিলাক বনাই গৈ থাকিম। আজিৰ পৰা আৰম্ভ কৰিছোঁ পোৱালিখিনি প্ৰথম ব্ৰুডিং প্ৰচেছটো দেখুৱাম। যিহেতু ব্ৰুডিঙৰ কাৰণে আমাক লাগে প্লেন চিট, আপোনালোকে সেয়া জানেই। আৰু তাৰ প্লেন চিট লাগে, তাৰপাছত ধানৰ ফলিও লাগিব, ধানৰ পতান, আৰু তাৰ ওপৰত নিউজ পেপাৰ পাৰিব লাগিব। তাৰ পৰা আমি পোৱালিখিনি দি দিয়া হয়। এইখিনি কথাটো আমি সকলোৱে জানেই। এতিয়া মই আপোনালোকক সেই গোটেই বস্তুখিনি দেখাবলৈ গৈ আছোঁ। বলক পলম নকৰি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। এই আপোনালোকে দেখা পাইছে, এয়া এই বুঢ়াত পতান দি থকা হৈছে। সঠিক আৰু শুদ্ধ পোৱালি ব্ৰুডিং কৰা পদ্ধতি হৈছে এইটোৱেই। এইটো চাওক ভিডিঅ'টোত আপোনালোকে প্লেন চিট দিছোঁ, এইটো যাতে টাপটো যাতে ৰখি থাকে। আৰু এই পতানটো দিব লাগে, ধানৰ ফলি হয়। এইটো আচলতে উত্তম। ই দিলে এই পতানটো দিলে মানে নুৰে বস্তুটো, নহ'লে কাঠৰ গুৰি দিলে বস্তুটো উৰে আৰু চকুত খজুৱতি হয়, সিহঁতৰ গুটি গুটি উঠে, মুখত গুটি গুটি উঠে। পতানটো বেষ্ট। ধানৰ ফলিঅ'টো আজিকালিতো প্ৰতি জেগাত পোৱা যায়েই, দি থকা হৈছে। ইয়াত প্ৰায় আমি 1.5-2 ইঞ্চিমান ডাঠকৈ দিম, আপোনালোকক দেখাই আছোঁ। সেইকাৰণে এইটো শুদ্ধ যি ব্ৰুডিং পদ্ধতি, আপোনালোকে চাই থাকক। যিহেতু আপোনালোকক কৈছিলোঁৱেই নিউজ পেপাৰ পাৰি দিয়া হয়। এয়া চাওক, নিউজ পেপাৰ পাৰি দিয়া হৈছে পতানখিনিৰ ওপৰত। আৰু ব্ৰুডাৰটো গোলকৈ এইকাৰণে কৰা হয় যাতে 4টা চুক নাপায়। 4টা চুক পালে পোৱালীয়ে 4টা চুকত সোমাই মৰে। আৰু পোৱালিখিনি মেলাৰ আগতে কাউণ্টিং কৰি লোৱা হয় যাতে পোৱালিখিনিৰ হিচাপ আপোনাৰ ওচৰত থাকি যায়, সঠিক আৰু শুদ্ধ হিচাপ, যাতে কেতিয়াবা আপোনালোকৰ পোৱালি এপা মৰ্টেলিটি বা কম হ'লেও মানে হিচাপটো ওলাই যায়। মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো তন্নকৈ। আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু পোৱালিখিনি বহুত দূৰৰ পৰা আহিছে, সেইকাৰণে এটা ষ্ট্ৰেছ পাই যায়। সেইকাৰণে ফাৰ্মেচীৰ পৰা এইটো 20 টকীয়া ORS বেছ ইলেক্ট্ৰল পাউডাৰটো কিনি আনিছোঁ। ইয়াৰ পৰা অলপ দিয়াম, এয়া দেখিছে কিমানখিনি দিছোঁ। এই পানী পাত্ৰটো 3 লিটাৰ হয়। মই এই পানীখিনিকে মিলাই দিম 3টা পাত্ৰত। অৰ্থাৎ দৰৱ দিওঁতে সদায় মন কৰিব লাগে আমি যে পানী কম দিব লাগে, যাতে দৰৱখিনি গোটেইখিনি সিহঁতৰ শৰীৰত পৰি যায়। আমি মানে পানী বেছি দি দিওঁ, যাৰ কাৰণে দৰৱটো শৰীৰত নপৰেগৈ। অৰ্থাৎ নপৰাৰ কাৰণটো হ'ল গোটেইখিনি পানী নাখায়। সেইকাৰণে এইটো আমাৰ দ্বাৰা বহুত ডাঙৰ ভুল এটা হয়। সেইকাৰণে আমি মেডিচিন দিওঁতে সদায় পানী কমাই দিব লাগে, যাতে গোটেই পানীখিনি খাই শেষ কৰে। আপোনালোকে এই বস্তু ধ্যান ৰাখিব। এতিয়া আমি মিক্স কৰি দিম। ইয়াত মিক্স কৰি মেলি গোটেই পানীখিনি সিহঁতক খাবলৈ দিম, যাতে সিহঁতি যাতে যিটো ষ্ট্ৰেছ পাইছে সেই ষ্ট্ৰেছটো যাতে কাট খায়। সিহঁতৰ ভাগৰত আহে ন বহুত দূৰ জাৰ্ণিৰ পৰা। আপোনালোকে এইটো কথা সদায় মন ৰাখিব। সিহঁতক এতিয়া পানী দিয়া হৈছে। আপোনালোকক দেখালোঁৱে পানীত কি মিলালোঁ। এতিয়া পানীখিনি খাইছে লাহে লাহে, যিহেতু পিয়াহত আহিছে। আৰু ইয়াৰ ওপৰতে বাল্বৰ ব্যৱস্থা আছেই। ঠাণ্ডা যদি হৈ যায় নিখালে, তেতিয়া বাল্ব দি দিয়া হ'ব। কিছু সময় পূৰ্বে কৈছিলোঁ যে বাল্ব ৰাতি দিলেই হ'ব, কিন্তু এতিয়া দিনতেই মানে বাল্ব দিব লাগিব। থূপ বান্ধি দিছে। মই এটা বাল্ব জ্বলাই দিছোঁ। এতিয়া সন্ধিয়া হোৱাই নাই। সন্ধিয়া আগৰ কৰা এইটো ভিডিঅ', মানে ধৰি লওক 5টামান বাজিছে এতিয়া। এই 5টামান বজাতেই মানে ধৰি লওক সিহঁতে মানে ঠাণ্ডা পাইছে, ৰাতি হ'বই নাপালে। যিহেতু গৰম দিন, মই ভাবিছোঁ ৰাতি দিলেও হ'ব বাল্ব, কিন্তু দিনতে এতিয়া সিহঁতক বাল্বৰ ব্যৱস্থা কৰিব লগা হৈছে। দেখিছে ন কেনেকৈ থূপ বান্ধিছে সিহঁতি। 3টা বাল্ব লগাই দিছোঁ পোৱালিখিনিত, দেখা পাইছে আপোনালোকে। এতিয়াও পোৱালিখিনি ঠায়ে ঠায়ে জোপ বান্ধি আছে। এয়া চাওক, ঠায়ে ঠায়ে জোপ বান্ধি আছে। অৰ্থাৎ টেম্পাৰেচাৰটো বনোতে অলপ সময় লাগিব।
প্ৰায়ে গোটেই কামখিনি কৰোঁতে মোৰ আধা ঘণ্টামান লাগিলে। এতিয়া 5:30মান বাজিলে আৰু লগতে আছক ৰাতি মহে নাকামুৰিবলৈ ইহঁতক মই আঁঠুৱা দি দিছোঁ। এয়া চাওক আঁঠুৱা, যিহেতু আমিবিলাকে ভাবোঁ যে পোৱালিক মহে কামুৰিলেনো কি হ'ব, এইটো এটা ভুল কথা। যিহেতু মহবিলাকে বিভিন্ন ঠাইত ঘূৰি পকি আহে আৰু শৰীৰত সিহঁতি বীজাণু লৈ আহে, আৰু এই বীজাণু যাতে আহি আমাৰ পোৱালিবিলাকক নিদিয়ে তাৰ কাৰণে মই আঁঠুৱা ব্যৱস্থা কৰিছোঁ। এয়া চাওক, আপোনালোকে এনেকৈ আঁঠুৱা দিবলৈ চেষ্টা কৰিব। এইখিনি হৈছে সোণালী মুৰ্গীৰ পোৱালি। আৰু এইখিনি হৈছে পিয়'ৰ লোকেল মুৰ্গীৰ পোৱালি। এইখিনিও একেই ঠাণ্ডা পাইছিলে। ইয়াত মই 4টা বাল্ব দিছোঁ। ইহঁতেও কিছু এতিয়াও ঠাণ্ডা পাই আছে। ইয়াতো চাওক মই আঁঠুৱা লগাই দিছোঁ, দেখিছে নহয়, এয়া আঁঠুৱা লগাই দিছোঁ মহৰ পৰা বাচিবৰ কাৰণে। এনেকৈয়ে প্ৰায় আমি ব্ৰইলাৰ বুলিয়ে নহয়, আমি প্ৰায়ে দেখোঁ ব্ৰইলাৰ পালকসকলে এনেকৈ আঁঠুৱা দিয়ে। কিন্তু ব্ৰইলাৰ বুলিয়ে নহয়, আপোনালোকে হাঁহ পোহক, ব্ৰইলাৰ পোহক, সোণালী মুৰ্গী পোহক, পিয়'ৰ লোকেল মুৰ্গী পোহক অথবা লেয়াৰ মুৰ্গী পোহক, মুঠতে মহৰ পৰা বাচিব পৰাকৈ সিহঁতক সংৰক্ষণটো দিব আপোনালোকে, যাতে বেমাৰ বিয়পি আপোনাৰ হেপাহৰ ফাৰ্মখনত নষ্ট নহয়। আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে, মোৰ কথাখিনি ধ্যান সহকাৰে শুনিছে। এইখিনিতে আৰু এটা জৰুৰী কথা মই কৈ দিওঁ, আপোনালোকে ধ্যান সহকাৰে কথাষাৰ শুনিব আৰু এনেকৈয়ে কৰিব। চাওক, ঠাণ্ডা পালে বুলিয়ে কেৱল ৰাতি বাল্ব দিলে নহ'ব, দিনৰ ভাগতো আমি বাল্ব দিবলগীয়া হৈ যায়। যেনেকৈ মই এতিয়া 5 বজাতে বাল্ব দিব লগা হৈ গ'ল, যিহেতু পোহৰ আছিলে, বেলি আছিলেই। তো সেইকাৰণে মই আপোনালোকক এইষাৰ কথা ক'লোঁ যে দিন ৰাতি বুলিবলৈ নাই, যিহেতু ইয়াতি জীৱ লগা বস্তু। ঠাণ্ডা অনুভৱ পালে আমি গৰম দিবই লাগিব, কাৰণ ইহঁতৰ মাক নাই, মাকৰ বুকুৰ মাজত নাথাকে। আমিয়ে ইহঁতক লালন পালন কৰিব লাগিব আৰু আমিয়ে সিহঁতক উত্তাপটো বনাই ৰাখিব লাগিব। সেইকাৰণে আমি এই বস্তুটো ধ্যান দিব লাগিব সকলোৱে। আৰু যদি আমি এনেকৈ টেম্পাৰেচাৰটো সিহঁতক নিদিওঁ, পোৱালি মৰ্টেলিটি হ'ব। পাছত মই বা মোৰ নিচিনা যিসকল ট্ৰেডাৰে আপোনালোকক পোৱালি ডেলিভাৰ দিয়ে অৰ্থাৎ পোৱালি যোগান ধৰে, তেওঁলোকক আপোনালোকে প্ৰশ্ন কৰিব যে কি পোৱালি দিলে মৰিলে। অৰ্থাৎ কথাটো এনেকুৱা ধৰণৰ নহয়। মই আপোনালোকক যিটো ক'লোঁ তেনেকৈ আপোনালোকে কৰিবলৈ চেষ্টা কৰিব, সুফল পাব। আৰু লগতে এতিয়া আৰু 7 বাজিলেগৈ, মোৰ ফাৰ্মত প্ৰায় 7 বাজিলেগৈ। আৰু এতিয়া ভিডিঅ'টো মই আজিলৈ ইমানতে শেষ কৰিম বুলি ভাবি আপোনালোকলৈ শেষৰবাৰৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু যদিহে আপোনালোকে ভিডিঅ'টো মোৰ ফেচবুকত চাই আছে, তেতিয়াহ'লে মোৰ ফেচবুকৰ পেজটো লাইক কৰি দিব। আৰু যদি কোনোবাই ইউটিউবত চাই আছে, তেতিয়াহ'লে মোৰ ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব। পুনৰ আপোনালোক সকলোকে এটি নতুন ভিডিঅ'ত মই লগ পাম। তেতিয়ালৈকে সকলোৱে কুশলে থাকক, ভালে থাকক। আজিলৈ টাটা।